গহপুৰৰ ঘাঁহিগাঁৱৰ সতিসাধনী সমন্বয় ক্ষেত্ৰত উন্নয়নৰ নতুন অধ্যায়ৰ সূচনা। চুতীয়া উন্নয়ন পৰিষদৰ জৰিয়তে অসম চৰকাৰৰ পুঁজিৰে ৰূপায়ণ হ'বলগীয়া 4টা গুৰুত্বপূৰ্ণ আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়। এই আধাৰশিলা অনুষ্ঠানত গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই আনুষ্ঠানিকভাৱে আঁচনিকেইটাৰ শুভাৰম্ভণি কৰে। আঁচনিসমূহৰ ভিতৰত আছে এতিয়া আধুনিক গ্ৰন্থাগাৰ, অতিথিশালাৰ প্ৰথম মহলা নিৰ্মাণ, লগতে চুতীয়া জাতিৰ পিতামহ হিচাপে স্বীকৃত প্ৰাক্তন বিধায়ক, ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ আৰু দুবৰি বনৰ কবি হিচাপে খ্যাত প্ৰয়াত কোষেশ্বৰ বৰুৱাৰ স্মৃতি চিৰস্মৰণীয় কৰি ৰাখিবলৈ তেখেতৰ এটি অৱক্ষয় প্ৰতিমূৰ্তি নিৰ্মাণ। এই প্ৰতিমূৰ্তিৰ জৰিয়তে উঠি অহা প্ৰজন্মই কোষেশ্বৰ বৰুৱাৰ জীৱন, কৰ্ম আৰু সাহিত্যিক অৱদানৰ বিষয়ে জানিব পাৰিব বুলি আশা প্ৰকাশ কৰা হয়। সতিসাধনী সমন্বয় ক্ষেত্ৰখনক অসমৰ এক উল্লেখযোগ্য ঐতিহ্য আৰু পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াত উপস্থিত হোৱা পৰ্যটকসকলে চুতীয়া জাতিৰ ইতিহাস, এলেংঘৰ, পূজা পাৰ্বণ, সংস্কৃতি আৰু বীৰাংগনা সতিসাধনীৰ গৌৰৱগাথাৰ বিষয়ে সুন্দৰভাৱে জানিব পাৰিব। অনুষ্ঠানত চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুল কমল বৰুৱাৰ লগতে পৰিষদৰ বিষয়ববীয়া গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকি অনুষ্ঠানটো সফল কৰি তোলে। চুতীয়া উন্নয়ন পৰিষদৰ জৰিয়তে অসম চৰকাৰৰ পৰা যি আমি পুঁজি পাইছিলোঁ, সেই পুঁজিৰ জৰিয়তে আমাৰ সন্মানীয় অধ্যক্ষ উন্নয়ন পৰিষদৰ, আমাৰ জাতি পৰিষদৰ সন্মানীয় কুলকমল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আমি চুতীয়া জাতিৰ অৰ্থনৈতিক বিকাশ, আধ্যাত্মিক চিন্তা চৰ্চা আৰু ইতিহাস জানিবৰ কাৰণে এটি সুন্দৰ কেম্পাছ ইয়াতে নিৰ্মাণ কৰা হৈছিল ঘাঁহিগাঁৱত। আৰু এই কেম্পাছটোত আজি পাৰ্ট বাই পাৰ্ট আমি কাম কৰি আছিলোঁ। এতিয়া এটা গেষ্ট হাউচৰ ফাৰ্ষ্ট ফ্ল'ৰৰ কাম আজি শুভাৰম্ভ হৈছে, এটা গ্ৰন্থাগাৰৰ কাম শুভাৰম্ভ হৈছে। সকলোতকৈ ডাঙৰ কথা, এই চুতীয়া জাতি পৰিষদ বা চুতীয়া জাতিটোৰ কাৰণে যিজন ব্যক্তিয়ে নিৰন্তৰ সাধনা কৰি আছিল, প্ৰয়াত কোষেশ্বৰ বৰুৱা ডাঙৰীয়া, প্ৰাক্তন বিধায়ক, প্ৰাক্তন আমাৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ, প্ৰতিষ্ঠাতা অধ্যক্ষ আৰু কবি, দুবৰি বনৰ কবি বুলি তেখেতক সকলোৱে খ্যাত। তেখেতৰ সৃষ্টিৰাজিক অমৰ কৰি ৰাখিবৰ কাৰণে, তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ জীৱনী উঠি অহা প্ৰজন্মই জানিবৰ কাৰণে এটি আৱক্ষ মূৰ্তি আজি এই কেম্পাছটোৰ ভিতৰত আজি প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰণে ব্ৰঞ্জৰ আজি আমি আধাৰশিলা উন্মোচন কৰিলোঁ। আৰু অহা 5 আগষ্টত এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তি আমি স্থাপন কৰিম। আৰু তেখেতৰ সেইদিনাখন জন্মদিন, সেই জন্মদিনৰ দিনাখন তেখেতৰ নামত এখন কিতাপো তেখেতৰ জীৱনীক লৈ লিখিছে আমাৰ ইয়াৰে এগৰাকী সেই কমিউনিটিৰে বোৱাৰী। গতিকে মই ভাবিছোঁ এই কেম্পাছটো এটা সুন্দৰ কেম্পাছলৈ ৰূপান্তৰিত হৈছে। আৰু অসমৰ যিমানবিলাক চুতীয়া জাতি পৰিষদে কাম কৰিছে তাৰ ভিতৰত এটা উল্লেখনীয় কাম আমাৰ এই কেম্পাছটোত হৈছে। মই গহপুৰবাসী, সকলো ৰাইজ, লগতে বিশ্বনাথবাসী আৰু অসমৰ চুতীয়া কমিউনিটিৰ ৰাইজ যেতিয়া ইয়ালৈ আহিব, অন্ততঃ গহপুৰৰ এই কেম্পাছটোত সোমাই ইয়াৰ ইতিহাস জানিবৰ কাৰণে সতিসাধনীৰ পৰা আমাৰ এলেং শালখনৰ পৰা, এলেংঘৰটোৰ পৰা আৰু বিভিন্ন পূজা পাৰ্বণ কেনেকৈ কৰিছিল চুতীয়া, গোটেইবিলাক ইয়াত প্ৰতিফলিত হৈছে। গতিকে মই উঠি অহা প্ৰজন্মক এই জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত, এই জাতিয়ে সতিসাধনীয়ে কেনেকৈ জাতি ৰক্ষাৰ ক্ষেত্ৰত কেনেকৈ দেশ মাতৃৰ সেৱাৰ কাৰণে কাম কৰিছিল, এই কথাখিনি আমি সকলোৱে জনাটো উচিত। তাৰ কাৰণে লাইব্ৰেৰী এটা নিৰ্মাণ কৰা হৈছে। গতিকে উঠি অহা প্ৰজন্মকো মই আহ্বান জনাম, ইয়ালৈ এপাক আহি এই কেম্পাছটো সম্পূৰ্ণ হোৱাৰ পিছত যাতে তেওঁলোকৰ তথ্যভিত্তিক জ্ঞানখিনি লভিব পাৰে। আজি আমাৰ গহপুৰ জিলাৰ চুতীয়া জাতিৰ কাৰণে এটা স্মৰণীয় দিন, যে আমাৰ অসম চৰকাৰে চুতীয়া উন্নয়ন পৰিষদৰ তৰফৰ পৰা আমি যি অনুদান পাইছিলোঁ, তাৰে আজি গহপুৰত 4টা আঁচনি আজি শুভ আৰম্ভ। আমাৰ গহপুৰ সমষ্টিৰ জননেতাসকলে আদৰৰ মাননীয় শ্ৰীযুত উৎপল বৰা ডাঙৰীয়াই ইতিমধ্যে আধাৰশিলা স্থাপন কৰিছে। ই আমাৰ জাতিৰ বাবেই নহয়, বিভিন্ন জনগোষ্ঠীৰ বাবে সমন্বয়ৰ বাবে এটা স্মৰণীয় দিন। আজি এই দিনত আমাৰ চুতীয়া জাতিৰ যাক পিতামহ হিচাপে স্বীকৃতি দিয়ে, সেই জাতিটোৰ উত্তৰণৰ কাৰণে যি তেখেতে বৰণ্য আগবঢ়াই আহিলে, তাৰ কাৰণে তেখেতৰ নামত এটা আৱক্ষ মূৰ্তি আজি শুভাৰম্ভ কৰে স্থানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়াই। ইয়াৰ উপৰিও আমাৰ যিটো ইয়াত অতিথিশালা ইতিমধ্যে আমি
কাম আৰম্ভ কৰিছোঁ। তাৰ প্ৰথম মহলাটোৰ আজি আধাৰশিলা স্থাপন কৰে আৰু ইয়াৰ উপৰিও প্ৰয়াত কোষেশ্বৰ বৰুৱাৰ এটা গ্ৰন্থাগাৰ আমাৰ ইয়াত আধাৰশিলা স্থাপন কৰোঁ আৰু এই গৃহটো আমাৰ অতিথি গৃহটোৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণেও আমি এটা পুঁজি ধৰিছিলোঁ আৰু এইটো আজি কামখিনি শুভাৰম্ভ কৰা হৈছে। গতিকে এই 4টা আঁচনিৰ যোগেদি এই অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সম্প্ৰীতি সুদৃঢ় হ'ব আৰু অনাগত দিনত সকলো জাতি জনগোষ্ঠীৰ লগত চুতীয়াসকলে আগবাঢ়ি যাবৰ বাবে এটা পৰিকল্পনা যুগুত কৰি এই কামখিনি আমি হাতত লোৱা হৈছে।